নগাঁও কৃষি বিভাগৰ উদ্যোগত কন্দলীৰ দৰঙিয়াল পথাৰত কঠীয়াপাৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উক্ত কাৰ্যসূচীৰ ফিতা কাটি শুভ উদ্বোধন কৰে নগাঁও জিলাৰ আয়ুক্তগৰাকীয়ে। আগন্তুক দিনত যদি বানপানী হয় তেনেহ'লে কৃষক ৰাইজৰ সুবিধাৰ বাবে এই কঠীয়া পৰা হয়। সৰ্বমুঠ ৫৬ বিঘা মাটিত এই কঠীয়া পৰা হয়। কৃষি বিভাগে সংবাদ মহলক জানিবলৈ দিয়ে, যদি কিবা কাৰণত নগাঁও জিলাখনত বানপানীয়ে ধান নষ্ট নকৰে তেনেহ'লে যি জিলাৰ ধান নষ্ট হয় সেই জিলালৈ এই কঠীয়াখিনি প্ৰেৰণ কৰা হ'ব খেতিয়কৰ সুবিধাৰ বাবে। আৰু জিলা কৃষি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে যে কৃষি বীমা অতি প্ৰয়োজন, সকলো কৃষিকে বীমা কৰা দৰকাৰ। আজি আমাৰ কৃষি বিভাগৰ তৰফৰ পৰা এই কমিউনিটি আমাৰ এই যোনটো তেওঁলোকে ল'লে নাৰ্চাৰী এই যোনটো পদক্ষেপ তেওঁলোকে ল'লে, ওপৰত থকাজনে নকৰক, কিন্তু যদি কিবা কাৰণবশতঃ আমাৰ জিলাখনত বানপানী এনেকৈ আৱিৰ্ভাৱ হয় তেনে পৰিস্থিতিত কৃষক বন্ধুসকলৰ যাতে কোনো কঠীয়া লৈ পেলাই যাতে তেওঁলোকৰ অসুবিধা নহয়, সেই কঠীয়াবোৰ আজি আগতীয়াকৈ ৰুই সময়মতে সেই কঠীয়াখিনি আপডাল কৰি ডাঙৰ কৰি ৰখা হ'ব আৰু যদি প্ৰয়োজন হয় সেই কঠীয়াবোৰ কৃষক বন্ধুসকলক দিয়া হ'ব। মাননীয় জিলা আয়ুক্ত মহোদয়ৰ উপস্থিতিত আৰু সহকাৰী অতিৰিক্ত আয়ুক্ত মহোদয়ৰ উপস্থিতিত আমি কৃষি বিভাগৰ পৰা আমাৰ যিটো এটা অভিলেখী আঁচনি বানপীড়িতৰ যিখিনি যদিহে বানপানী আহে তেনেকুৱা পীড়িত খেতিয়কৰ কাৰণে, যিহেতু সেই সময়ত আমাৰ কঠীয়া নাথাকে, আমি এই কমিউনিটি নাৰ্চাৰী বুলি আমাৰ প্ৰগ্ৰেমটো চৰকাৰৰ পৰা আমাক দিছে আৰু আমি এইটো আজি ইয়াত প্ৰায় ৮ হেক্টৰ মাটিত আমি কঠীয়া ৰোপণৰ যিটো আৰম্ভণি প্ৰথম যিটো বীজ সিঁচা যিটো কাৰ্যসূচী এটা মাংগলিক অনুষ্ঠান হিচাপে আমি এটা আৰম্ভ কৰিছোঁ। আৰু আমাৰ আয়ুক্ত মহোদয় ইয়ালৈ আহিছে, খুব ভাল লাগিছে আমাৰ সেইকাৰণে। আৰু এই অঞ্চলৰ গোটেই কৃষকখিনি এটা গোট হিচাপে ইয়াত তেওঁলোকে অন্তৰ্ভুক্ত হৈ আছে। কামখিনি তেওঁলোকৰ দ্বাৰাই কামখিনি হ'ব। আমি এটা ভেৰাইটি ইয়াত লৈছিলোঁ চিয়াৰ ধান বুলি ৮০২, এইটো নতুন ধান, ইয়াত বেছিদিন হোৱা নাই। গতিকে সেই কঠীয়াখিনি যেতিয়া হ'ব ইয়াত কঠীয়াখিনি হ'লে ইয়াৰ পিছত যদি মানে ছাৰে কৈ গৈছে ভগৱানে নকৰক যদি বানপানী হয় তেতিয়া আমি সেই যিখিনি পীড়িত খেতিয়ক তাৰ দৰকাৰ হয় কঠীয়া, আমি এই কঠীয়া তেওঁলোকক ইয়াৰ পৰা দিয়া। নিউজ ডেস্ক BSN 24।